পানী নোলাওতে খহি পৰিল প্ৰধানমন্ত্ৰীৰ সপোনৰ জলজীৱন আঁচনিৰ টেংকি। এই ঘটনা মৰিয়নি সমষ্টিৰ বামুণপুখুৰী গড়গাঁও পানী যোগান আঁচনিৰ। বামুণপুখুৰী পঞ্চায়ত কাৰ্যালয়ত নিৰ্মাণ কৰা এই প্ৰকল্পৰ পৰা ৰাইজে লাভ কৰিছিল মাত্ৰ 3 দিনহে পানী। তেনে সময়তে ভাঙি পৰিল পানী যোগানৰ মূল টেংকিটো ভাঙি পৰাত প্ৰকল্পটোৰ নিৰ্মাণৰত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ। পুনৰ ঘৰৰ পুখুৰীত পানীকে সেৱন কৰিবলগীয়া হৈছে ৰাইজে। এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰিজু কুমাৰ শইকীয়াই। নৰেন্দ্ৰ মোদীৰ এটা সপোনৰ আঁচনি আছিল জলজীৱন মিছন আৰু জলজীৱন মিছনৰ যোগেদি ঘৰে ঘৰে প্ৰতি ঘৰ মানুহৰ ঘৰৰ চোতালত আচলতে পানীৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰাৰ এক আঁচনি জনমুখী এক আঁচনি গ্ৰহণ কৰিছিল। আৰু সেই অনুযায়ী দেখা গৈছিল যে গ্ৰাম্যাঞ্চলসমূহত এই আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে ঠিকাদাৰসকলক বা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোগেদি ৰূপায়ণ কৰিছিল এই আঁচনি। কিন্তু কাৰ্যত দেখা গ'ল যে একাংশ চৰকাৰী বিষয়া ঠিকাদাৰৰ জেপত সোমোৱাৰ বিনিময়ত দেখা গ'ল যে বহু অঞ্চলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে আজি পৰ্যন্ত বঞ্চিত হৈ থাকিব লগা হৈছে বহু ৰাইজ। আৰু তাৰে এক জ্বলন্ত প্ৰমাণ হ'ল মই উপস্থিত আছোঁ বামুণপুখুৰীত নৱগঠিত যি মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত যি বামুণপুখুৰী গাঁও পঞ্চায়তৰ চৌহদত নিৰ্মাণ কৰা এই জলজীৱন আঁচনিৰ এয়া ফুপুলা স্বৰূপ ঠিকাদাৰৰ নিম্নমানৰ কাম, যাৰ বাবে এই যিটো পানী টেংকিৰ বাবে যিটো পিলাৰ বনোৱা হৈছিল, যিটো পানী টেংকিটোৰ বাবে যি গাঁথনি কৰা হৈছিল, সেই গাঁথনি ইমানেই নিম্নমানৰ আছিল, ইমানেই কামৰ নমুনা নিম্নমানৰ আছিল যে এই যি টেংকি, সেই টেংকি ইতিমধ্যে হাউলি পৰাত এই টেংকি খুলি পেলাব লগা হৈছিল। আৰু যাৰ বাবে এতিয়া বঞ্চিত হৈছে এই অঞ্চলৰ ৰাইজ, আৰু যাৰ বাবে ক্ষোভিত ৰাইজ এনেদৰে ওলাই আহিছে ইয়ালৈ। আৰু এই কথা ক'ব লাগিব যে ঠিকাদাৰসকলৰ যি নিম্নমানৰ কাম, এই নিম্নমানৰ কাম চোৱা চিতা কৰিবৰ বাবে যি বিভাগীয় কাৰিকৰী বিষয়াসকল থাকে, সেই বিষয়াসকলে বহু সময়ত ঠিকাদাৰৰ জেপত সোমায়, যাৰ বাবে আচলতে এনেদৰে চৰকাৰী ধন, চৰকাৰী পুঁজি চৰকাৰী যি পুঁজি, সেই পুঁজি এনেদৰে অপব্যৱহাৰ হৈছে। এগৰাকী মহিলা আছে, তেওঁৰ কাষলৈ যাব বিচাৰিছে। পানী পালে নাই ইয়াৰ পৰা? দুদিন পালে। এতিয়া কি হ'ল কথাটো? এতিয়া পানী নাই, বন্ধ কৰি থৈছে। কি এইটো খহিও পৰিলে যে ভাগি পৰিলে মানে দুদিন পানী দিয়াৰ পিছতে এইটো খহি পৰিলে। এতিয়া আপোনালোকে ক'ৰ পানী খায়? এতিয়া আমি পুখুৰী পানীয়ে খাই আছো। আগতে পুখুৰী পানীয়ে খাইছিল? আগত পানীয়ে খাই আছো। দুদিন মাত্ৰ জলজীৱনৰ পানী পালে। দুদিনহে পালো। এতিয়া আপোনালোকে যোগাযোগ কৰিছিলে নাই? এতিয়া যোগাযোগ কৰিবলৈ আমি তেনেকৈ বাৰু কৰা নাই। সেইকাৰণে এতিয়া আপোনালোক আহিছে, আপোনালোকৰ আগতে আমি কৈছোঁ যে আমাক এই পানীটো সোনকালে কামটো কৰি দিব লাগে। দুখীয়া মানুহখিনি দিগদাৰ হৈছে, বাৰিষা বতৰত পানীখিনি পুখুৰী পানী খাবলগীয়া হৈছে। আমি চৰকাৰৰ এই আঁচনি পানী খাম বুলিয়ে ভাবিছিলোঁ, কিন্তু আশাৰ ওপৰত আমাৰ চেঁচা পানী ঢালি দিলে। ধন্যবাদ জনাইছোঁ। মই আন এজন ব্যক্তি আছে, মই তেওঁৰ কাষলৈ যায়। কি ক'ব? চৰকাৰৰ যি আঁচনি আছিল, সেই আঁচনি আচলতে একচুৱেলি সঁচা অৰ্থ ক'ব লাগে বগা হাতীত পৰিণত হ'ল। এইটো এটা মানে কথা হ'ল কি, এই যিটো বস্তু বনাইছিলে, এইটো মানে পানী যিটো বনাইছিলে, এইটো মানে এই ঠিকাদাৰসকলৰ জেপত পইচাটো সোমালে। গতিকে তেওঁলোকে এইটো সম্পূৰ্ণ ভালমতে কাম নকৰিলে। মুঠতে ক'বলৈ গ'লে এইটো যেই গাত দুখ, যেয়ে যিটো মানে দিছিলে, তেওঁলোকে এইটো কি চাব, তেওঁ নাজানে নেকি? যেই তেওঁ নকল কৰি পাছ কৰিছিলে নেকি? তেওঁ মানে ভাল পঢ়া শুনা মানুহ নহয় নেকি? তেওঁ কি ধৰণে পাছ কৰিছিলে? তেওঁ এইটো কি মানে এইটো তেওঁ নাজানে নেকি যে এইটো কেনেকৈ কি কৰিলে বস্তুটো ৰ'ব? দুদিন পানী দিওঁতেই যদি এটা পানী ৱাটাৰ ছাপ্লাই যদি ভাগি পৰিবলগীয়া হয়, তাতকৈ আৰু দুখৰ কথা নাই। আৰু এইটো ফুপুলা স্বৰূপ ওলাই পৰিছে, মানে ঠিকাদাৰ ফুপুলা স্বৰূপ ওলাই পৰিছে। তেওঁলোকৰ জেপত যে পইচা সোমাইছে, এইটো একদম 100%, গতিকে এইটো ওলাই পৰিছে।